हेलो स्टूडेंट्स तो आजिर भिडिओ तुम्हारे बारे अतिक गुरुत्वपूर्ण कारण तुम्हारे आजिर भिडिओ मैं तुम्हारे चैप्टार नम्बर 10 बृत्त जी तुम्हारे अध्याय आछिल এই चैप्टारটোৰ পৰা তোমালোকৰ কিমান মাৰ্কস আহিব আৰু কোনবোৰ কোশ্চেন পৰি গলে তোমালোকে এক্সামত কমন কোশ্চেন পাবা। ঠিক আছে, মই তোমালোকক ডিটেইলছ আলোচনা কৰি দিম। প্ৰথমতে মই কৈছো তোমালোকে যদি এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই বা যুক্ত হয় না তোমালোকে যুক্ত হবা, সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো এটি লাইক কৰি দিবা। ঠিক আছে, তোমালোকৰ এই চেপ্টাৰখনত টোটাল মাৰ্কস হৈছে আমাৰ 5 মাৰ্কস। তাৰ পৰা তোমালোকৰ দুটা এমসিকিউ আহিব, এমসিকিউ তোমালোকৰ দুটা আহিব। ঠিক আছে, আৰু তোমালোকৰ ডাইৰেক্ট কোশ্চেন 3 নম্বৰ বা 3 মাৰ্কৰ আহিব। ঠিক আছে, মই তোমালোকক গোটেই ডিটেইলছ আলোচনা কৰি দিম। তোমালোকে আহা এতিয়া ভিডিওটো ভালদৰে দেখা, সম্পূৰ্ণ দেখিবা। ঠিক আছে, তোমালোকে পেজ নম্বৰ 252 বাহিৰ কৰিবা। ঠিক আছে, তোমালোকৰ তাত এটা উপপাদ্য দিয়া আছে, এইটো তোমালোকে ভালদৰে পঢ়িবা। এই উপপাদ্যটো তোমালোকে পঢ়ি যাবা। ঠিক আছে, আমি যেতিয়া এসএসএলসি এক্সাম দিছিল 2022 এই কোশ্চেনটো আমাক আমাৰ ক্লাস টিচাৰ কৈছিল পঢ়িব, আৰু এই কোশ্চেনটো আহিছে আমাৰ অৰ নাইবা দি এই কোশ্চেনটো আমাক দি দিছে। ঠিক আছে, তোমালোকে এই কোশ্চেনটো পঢ়িবা। ইয়াৰ পিছত তোমালোকক যে অনুশীলনী 10.1 কোশ্চেন দিছে তাৰ পৰা তোমালোকে সকলোবোৰ কোশ্চেন দেখি যাবা। অকল তোমালোকে এই কোশ্চেনটো নপঢ়িবা, এই কোশ্চেনটো তোমাৰ কাৰণে অদৰকাৰী। কোশ্চেন নম্বৰ 4 টো তোমালোকে নপঢ়িলে হ'ব, আৰু বাকি যিবোৰ তোমালোকৰ কোশ্চেন আছে এইবোৰ পঢ়িবা, কাৰণ ইয়াৰ পৰা তোমালোকৰ এমসিকিউ কোশ্চেন এটা দিব পাৰে। ঠিক আছে, তোমালোকে মুঠতে তোমালোকে এই কোশ্চেনটো পঢ়িবা যে এটা বৃত্তৰ কিমানজন স্পৰ্শক থাকিব পাৰে। তোমালোকৰ অপচনত দিব পাৰে এটা, দুটা, তিনিটা আৰু অসংখ্য। তোমালোকে যিটোত অসংখ্য থাকিব এইটো তোমালোকে ৰাইট চিন দিবা। ঠিক আছে, তোমালোকে মনত ৰাখিবা যে এটা বৃত্তৰ অসংখ্য স্পৰ্শক থাকিব। ঠিক আছে, তাৰপিছত তোমালোকক খালি ঠাইবোৰ পৰা তোমালোকে এইবাৰ চাবা, ইয়াৰ পৰা তোমালোকৰ চাগে এমসিকিউ কোশ্চেনবোৰ কমন পৰিব। ঠিক আছে, তোমালোকে ইয়াৰ পৰা অকল কোশ্চেন নম্বৰ 4 টো নপঢ়িবা। ঠিক আছে, তাৰপিছত আমি এতিয়া আমি পেজ নম্বৰ 256 এটা তোমালোকৰ উদাহৰণ দি আছে। তোমালোকে বেছি নহয় 5টা-6টা মান কোশ্চেন পঢ়ি তোমালোকে 5 মাৰ্কস পাব পাৰা। ঠিক আছে, এনেই তোমালোকৰ এক্সামৰ আগত তোমালোকৰ টাইম কম থাকে, 2 দিন 3 দিন। এইবাৰ এক্সামত তোমাৰ কিমান দিন দিছে মই নাজানো। ঠিক আছে, তোমালোকৰ এক্সামত 2 দিন 3 দিন থাকে, তোমালোকৰ প্ৰেক্টিছ কৰাৰ কাৰণে যথেষ্ট টাইম নাথাকে। সেইকাৰণে মই তোমালোকক কমন দি দিছো যাতে তোমালোকে মোৰ এই কমনবোৰ এক্সামত পাব পাৰে আৰু তোমালোকে উৎফুল্লিত হ'ব পাৰে। ঠিক আছে, তোমালোকে পেজ নম্বৰ 256 পঢ়িবা, উদাহৰণ 3। ঠিক আছে, এই কোশ্চেনটো তোমালোকে পঢ়ি ল'বা। তাৰপিছত তোমালোকে অনুশীলনী 10.2 দি আছে, তোমালোকে ইয়াৰ পৰা 1 মাৰ্কত যিবোৰ কোশ্চেন আছে এইবোৰ পঢ়িবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকে এমসিকিউ কোশ্চেন এটা আহিব, ইয়াৰ পৰা এটা আহিব, আৰু অনুশীলনী 10.1 ৰ পৰা এটা এমসিকিউ কোশ্চেন আহিব। আমাৰ দুটা এমসিকিউ কোশ্চেন হৈ গ'ল, আৰু ইয়াৰ পৰা তোমালোকে 3 নহয় 4 মাৰ্কৰ এটা বট কোশ্চেন আহিব। তোমালোকে বট কোশ্চেনবোৰ কোনবোৰ পঢ়িবা মই তোমালোকক দেখাই দিছোঁ। তোমালোকে কোশ্চেন নম্বৰ 6 টো পঢ়িবা, কোশ্চেন নম্বৰ 7 টো পঢ়িবা, আৰু এইফালে তোমালোকে কোশ্চেন নম্বৰ 10 আৰু 12 টো পঢ়িবা। ঠিক আছে, তো এইখিনি কোশ্চেন পঢ়ি তোমালোকে এই চেপ্টাৰটোৰ পৰা 100% কমন কোশ্চেন পাব পাৰে। ঠিক আছে, তো ভিডিও আমাৰ আজি এইখিনিয়ে। ঠিক আছে, বাই বাই, টেক কেয়াৰ।